নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল, আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্সৰ যিটো তোমালোকৰ পলিটিকেল পাৰ্ট আছে, মানে ৰাজনীতি পাৰ্ট আছে, ইয়াৰে লেচন নম্বৰ 2টো মই লৈ আহিছোঁ। পাৰ্টটোৰ নাম হ'ল আমাৰ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ। ছাত্ৰ ছাত্ৰীসকল, এই পাঠটিৰ অনুশীলনীত থকা যিমানখিনি কুৱেশ্যন আছে সকলোখিনি মই অতি সহজ আৰু অতি চমুকে তোমালোকৰ কাৰণে লৈ আহিছোঁ, যাতে তোমালোকে সোনকালে বুজি পোৱা আৰু তোমালোকৰ এনচাৰবিলাক ধুনীয়াকৈ লিখিব পাৰা আৰু তোমালোকে এক্সামত ফুল মাৰ্ক পোৱা, এনেকুৱাকৈ মই বনাই লৈ আহিছোঁ। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। আৰু তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, পাৰিলে লগতে বেল আইকনটো দবাই দিবা, তেনেহ'লে মোৰ এই ভিডিঅ'বিলাক প্ৰথমতে তোমালোকে নটিফিকেশ্যন পাই যাবা। চমু উত্তৰৰ প্ৰশ্ন তোমালোকে 1 নম্বৰত গ'লে পাই যাবা, চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক কোন আছিল? ইয়াৰ উত্তৰটো হ'ব, চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক হ'ল প্লেটো। এইটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে, প্লেটো নামটো তোমালোকে মনত ৰাখি ল'বা। 2 নম্বৰত কি দিয়া আছে আমাৰ, বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ কোনবিধ? উত্তৰত দিয়া আছে, বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ হ'ল সংসদীয় পদ্ধতিৰ চৰকাৰ। 3 নম্বৰত দিয়া আছে, সংসদীয় পদ্ধতিৰ চৰকাৰৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব, সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হ'ল আমাৰ ইংলেণ্ড। তাৰপিছত 4 নম্বৰত কি দিয়া আছে, সংসদীয় পদ্ধতিৰ চৰকাৰৰ প্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান কোন? উত্তৰত দিয়া আছে, সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰধান হ'ল প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপ্ৰধান হ'ল ৰাষ্ট্ৰপতি। 5 নম্বৰত দিয়া আছে, ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্ৰকাৰৰ চৰকাৰৰ থাকে? উত্তৰটো হ'ব, ক্ষমতাৰ পৃথকীকৰণ নীতি ৰাষ্ট্ৰপতীয় চৰকাৰৰ থাকে। 6 নম্বৰত দিয়া আছে কি, ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰত দিয়া আছে, ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ। তাৰপিছত আমাৰ 7 নম্বৰত কি দিয়া আছে, এক কেন্দ্ৰীয় চৰকাৰৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা। এক কেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হ'ল জাপান। 8 নম্বৰত দিয়া আছে, যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰৰ নাম কি কি? যুক্তৰাষ্ট্ৰীয় পদ্ধতিত চৰকাৰত থকা দুবিধ চৰকাৰ হ'ল কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ। তাৰপিছত 9 নম্বৰত কি দিয়া আছে আমাৰ, ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে? ছুইজাৰলেণ্ডত আমাৰ যুক্ত পদ্ধতিৰ চৰকাৰ আছে। 10 নম্বৰত কি দিয়া আছে, ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছেনে? মানে দুটা নাগৰিকত্ব ব্যৱস্থা আছে নেকি? ব্যৱস্থাটো আমাৰ ইয়াত জফলা হ'ব, তোমালোকে লিখোতে ইয়াত জফলা দি দিবা। উত্তৰত দিয়া আছে, ভাৰতবৰ্ষত দ্বি নাগৰিকত্বৰ ব্যৱস্থা নাই। ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত আছে আমাৰ কি, চমু প্ৰশ্ন। তোমালোকে দ্বি নাগৰিকত্ব ব্যৱস্থা থকাটো তোমালোকে বুজি পোৱা নে নাই, মই তোমালোকক অলপ বুজাই দিছোঁ, তোমালোকে বুজাৰ চেষ্টা কৰিবা। যেনেকুৱা আমাৰ আছে কি, এখন ভাৰত, তোমালোকে ইণ্ডিয়া লিখি দিবা, INDIA। আৰু এনেকুৱা যিখন আছে কি, এইখন হ'ল অসম, ASSAM। আমাৰ এতিয়া কি আছে, নাগৰিকত্ব আমি য'ত যাওঁ মানে ক'ব যে ইণ্ডিয়া, ইয়াৰ আমাৰ এটা নাগৰিকত্ব আছে, কিন্তু আমি এই অসমটো ইণ্ডিয়াৰ ভিতৰতে আছে, কিন্তু আমাক এক্সট্ৰাকে অসমৰ নাগৰিকত্ব দিয়া নাই। কিন্তু
আমেৰিকাৰ ছিষ্টেমটো বেলেগ। এইটো ধৰা হ'ল তোমালোকৰ আমেৰিকা, ইয়াৰ এটা নাগৰিকত্ব পায় আমেৰিকাৰ মানুহবিলাকে, আৰু আমেৰিকাত থকা যিবিলাক ষ্টেট আছে এই ষ্টেটৰো তেওঁলোকে নাগৰিকত্ব পায়, মানে তেওঁলোকৰ দুখন নাগৰিকত্ব পায়। তাৰপিছত আমাৰ চমু প্ৰশ্নৰ উত্তৰ, বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ কি কি? উত্তৰত দিয়া আছে, বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ হ'ল এক কেন্দ্ৰীয়, যুক্তৰাষ্ট্ৰীয়, তাৰপিছত সংসদীয় আৰু ৰাষ্ট্ৰপতীয় চৰকাৰ। তাৰপিছত 2 নম্বৰত কি দি আছে, সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা। ইয়াৰ উত্তৰটো হ'ব কি আমাৰ, সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য হ'ল দুজন মুৰব্বী আৰু মন্ত্ৰী পৰিষদৰ সামূহিক দায়বদ্ধতা। 3 নম্বৰ কি দিয়া আছে আমাৰ, সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ আৰু গুণ চমুকৈ লিখা। উত্তৰত দিয়া আছে, সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা গুণ যেনেকুৱা 1 নম্বৰত দিয়া আছে কি, এই চৰকাৰ নামনীয় চৰিত্ৰৰ, এই চৰকাৰত কাৰ্যপালিকা পৰিৱৰ্তনৰ প্ৰক্ৰিয়া সহজ। তাৰপিছত 2 নম্বৰত দিয়া আছে, সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সুসম্পৰ্ক আৰু সহযোগিতা থাকে, ফলত যিকোনো সমস্যা আইনৰ সহায়ত সহজে সমাধান কৰিব পাৰি। তাৰপিছত দুটা দোষ কি আছে, 1 নম্বৰত দিয়া আছে, ক্ষমতাৰ পৃথকীকৰণ নীতি নথকাৰ বাবে সংসদীয় পদ্ধতিৰ চৰকাৰত মন্ত্ৰী পৰিষদৰ হাতত বিধায়নী আৰু কাৰ্যকৰী ক্ষমতা ন্যস্ত থাকে, যাৰ ফলত মন্ত্ৰী পৰিষদে একনায়কত্ববিধ শাসন চলোৱাৰ সম্ভাৱনা থাকে। তাৰপিছত 2 নম্বৰত দিয়া আছে, এনে শাসন ব্যৱস্থাত দলীয় প্ৰথাই বিশেষ গুৰুত্ব লাভ কৰে, দলবিলাকৰ মাজত থকা অনন্ত কন্দলে ৰাজনীতি বিষাক্ত কৰে আৰু চৰকাৰৰ কাম কাজৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। 4 নম্বৰ কুৱেশ্যন কি দিয়া আছে আমাৰ প্ৰশ্নত, ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি? উত্তৰত দিয়া আছে, ক্ষমতাৰ পৃথকীকৰণ নীতি মানে হ'ল ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা বিধানমণ্ডলৰ ওপৰত দায়বদ্ধ নহয়, দুয়োৰে স্থিতি সম্পূৰ্ণ স্বাধীন, বিধানমণ্ডলৰ সদস্য কাৰ্যপালিকাৰ সদস্য হ'ব নোৱাৰে। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকাৰ সদস্যই বিধানমণ্ডলৰ কাৰ্যক্ৰমণিকাত অংশ ল'ব নোৱাৰে। 5 নম্বৰত কি দিয়া আছে আমাৰ, ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুখন বৈশিষ্ট্য লিখা। উত্তৰত দিয়া আছে আমাৰ 1 নম্বৰত ক্ষমতাৰ পৃথকীকৰণ নীতি আৰু 2 নম্বৰত দিয়া আছে ৰাষ্ট্ৰপ্ৰধানৰ নিৰ্দিষ্ট কাৰ্যকাল। তাৰপিছত আমাৰ 6 নম্বৰ প্ৰশ্ন কি দিয়া আছে, এক কেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ চমুকৈ লিখা। উত্তৰত দিয়া আছে, এক কেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ। 1 নম্বৰত দিয়া আছে, এক কেন্দ্ৰীয় চৰকাৰৰ পৰিচালনাৰ ব্যয় কম, ফলত উন্নয়নমূলক কামত অধিক ধন ব্যয় কৰাৰ সুযোগ থাকে। 2 নম্বৰত দিয়া আছে, জৰুৰীকালীন অৱস্থাত এক কেন্দ্ৰীয় চৰকাৰে বিশেষ উপযোগী অতি ক্ষিপ্ৰভাৱে এনে চৰকাৰৰ যিকোনো অৱস্থাৰ সন্মুখীন হ'ব পাৰে। তাৰপিছত এক কেন্দ্ৰীয় চৰকাৰৰ দুটা দোষ। 1 নম্বৰ কি দিয়া আছে আমাৰ, এক বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ বাবে এই চৰকাৰৰ উপযুক্ত নহয়। 2 নম্বৰত দিয়া আছে, এক কেন্দ্ৰীয় চৰকাৰ অধিক অমলাতান্ত্ৰিক, এনে চৰকাৰত অমলাসকলে প্ৰকৃততে শাসন চলায়।
এতিয়া আহিল আমাৰ দীঘল উত্তৰৰ প্ৰশ্ন। আমাৰ ইয়াত 1 নম্বৰত কি দিয়া আছে? ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ লিখা। উত্তৰত দিয়া আছে ৰাষ্ট্ৰপতীয় চৰকাৰৰ প্ৰথমত আমাৰ আছে গুণবিলাক। 1 নম্বৰত দিয়া আছে কি? ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰৰ প্ৰতিজন এক নিৰ্দিষ্ট কাৰ্যকলাপৰ বাবে নিৰ্বাচিত হোৱা বাবে আৰু সহজে তেওঁক পদবীৰ পৰা আঁতৰ কৰিব নোৱাৰাৰ বাবে চৰকাৰখন স্থায়ী হয়। ইয়াত বিধানমণ্ডলৰো নিৰ্দিষ্ট কাৰ্যকলাপ থাকে। 2 নম্বৰটো দিয়া আছে ক্ষমতাৰ পৃথকীকৰণ ব্যৱস্থাৰ বাবে তিনিওটা অংগই স্বাধীনভাৱে কাম কৰাৰ সুযোগ পায়। উল্লেখযোগ্য যে এই চৰকাৰত অৱৰোধন আৰু সন্তুলন নীতি থকাৰ বাবে চৰকাৰৰ কোনো অংগই স্বেচ্ছাচাৰী হ'ব নোৱাৰে। তাৰপিছত আমাৰ 3 নম্বৰত দিয়া আছে এনে চৰকাৰক জৰুৰীকালীন অৱস্থাৰ বাবে অতি উপযোগী। তাৰপিছত ৰাষ্ট্ৰপতি চৰকাৰৰ দোষ। 1 নম্বৰ কি দিয়া আছে আমাৰ? ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজনক বিধানমণ্ডলে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ আশংকা থাকে। 2 নম্বৰত কি দিয়া আছে? ক্ষমতাৰ পৃথকীকৰণ নীতিৰ বাবে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সহযোগিতা নাথাকে। সামগ্ৰিকভাৱে ই দেশৰ প্ৰশাসনৰ বিৰূপ প্ৰভাৱ পেলায়। তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ আমাৰ কি আছে? 5। এই চৰকাৰত মন্ত্ৰিত্ব লাভৰ ক্ষেত্ৰত ব্যক্তিগত অনুগত্যই আৰু অধিক গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা থাকে। এতিয়া আহিল আমাৰ কুৱেশ্যন নম্বৰ 2। সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা। ইয়াতে বৈশিষ্ট্যৰ বানানটো অলপ খেলি মেলি আছে, তোমালোকে লিখোতে ঠিক কৰি ল'বা। টাইপিং কৰোঁতে অলপ মিষ্টেক হৈ গৈছে ইয়াত। উত্তৰত দিয়া আছে 1 নম্বৰত দুজন মুৰব্বী। এই চৰকাৰত দুজন মুৰব্বী ব্যৱস্থা আছে। তাৰপিছত 2 নম্বৰত দি আছে কি? কাৰ্যপালিকা সদস্যসকল বিধানমণ্ডলৰো সদস্য। এই চৰকাৰৰ কাৰ্যপালিকা অৰ্থাৎ মন্ত্ৰী পৰিষদৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য। তাৰপিছত আমাৰ দিয়া আছে কি? কুৱেশ্যন নম্বৰ 3। যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰৰ বৰ্তমান জনপ্ৰিয় হৈছে উদাহৰণসহ আলোচনা কৰা। উত্তৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত, ইয়াত আছে উত্তৰটো, যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত বৰ্তমান জনপ্ৰিয় হোৱাৰ কাৰণবোৰ হ'ল যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত প্ৰতিখন ৰাজ্যই দায়িত্ব শাসনৰ সুবিধা লাভ কৰাৰ লগতে এখন বৃহৎ আৰু শক্তিশালী ৰাষ্ট্ৰৰ অংগৰাজ্য হয়। ভিন্ন ধৰ্ম, জাতি আৰু ভাষিক গোষ্ঠী বসবাস কৰা এখন বিশাল ৰাষ্ট্ৰৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বেছি ফলপ্ৰসূ হয়। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ কি? 4। একক কেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা। তোমালোকে বৈশিষ্ট্য বানানটো অলপ ঠিক কৰি ল'বা, ইয়াত অলপ প্ৰিণ্টিঙত খেলি মেলি হৈছে। উত্তৰত দিয়া আছে এক শক্তিশালী কেন্দ্ৰীয় চৰকাৰ। এনে চৰকাৰত সংবিধানে সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ ওপৰত ন্যস্ত কৰে। 2 নম্বৰত কি দিয়া আছে? লিখিত অথবা অলিখিত সংবিধান। এক কেন্দ্ৰীয় চৰকাৰত সংবিধানখন লিখিত বা অলিখিত হ'ব পাৰে। উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধানখন অলিখিত আৰু নেদাৰলেণ্ডৰ সংবিধানখন লিখিত। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 5। এক কেন্দ্ৰীয় চৰকাৰৰ প্ৰকৃততে গণতান্ত্ৰিক নে? সমালোচনা আগবঢ়োৱা। উত্তৰ কি দিয়া আছে? এক কেন্দ্ৰীয় চৰকাৰত প্ৰশাসনিক গোট থাকে। এনে গোটবোৰ
সততন্ত্ৰৰ অভাৱত সমস্যা সমাধানত ব্যৰ্থ হয়। এনে চৰকাৰত অমলাসকলৰ প্ৰভাৱ বেছি, গতিকে দুৰ্নীতিয়ে প্ৰশ্ৰয় পায়। জনগণ ৰাজনৈতিকভাৱে সক্ৰিয় হ'ব নোৱাৰে। তাৰপিছত তোমালোকৰ এই পাৰ্টটোত যিবিলাক অতিৰিক্ত কুৱেশ্যন আছে সেইখিনি মই লৈ আহিছোঁ। তোমালোকৰ বেছিভাগ 1 মাৰ্কৰ কুৱেশ্যনখিনি মই ইয়াত লৈ আহিছোঁ। 1 নম্বৰ কি দিয়া আছে আমাৰ, প্লেটো আৰু এৰিষ্টটলে চৰকাৰক শাসকৰ সংখ্যা আৰু লক্ষ্যৰ ভিত্তি কৰি কেইটামান শ্ৰেণীত ভাগ কৰিছে, কি লিখা। উত্তৰত দি আছে কি, প্লেটো আৰু এৰিষ্টটলে চৰকাৰক শাসকৰ সংখ্যা আৰু লক্ষ্যৰ ভিত্তি কৰি কেইটামান শ্ৰেণীত ভাগ কৰিছে। সেইকেইটা হ'ল জনকল্যাণৰ হকে হোৱা এজন শাসক ৰাজতন্ত্ৰ, কেইজনমানৰ শাসক অভিজ্ঞতা তন্ত্ৰ, আৰু জনবহুল বা ৰাইজৰ শাসক ৰাজ্য ব্যৱস্থা বুলি নামাকৰণ কৰিছে। তাৰপিছত 2 নম্বৰত দিয়া আছে, কোন কোন ৰাষ্ট্ৰত এতিয়াও ৰজা ৰাণী আছে। ইয়াৰ উত্তৰ দিয়া আছে প্ৰথমতে ইংলেণ্ড, নেপাল, ভূটান আদি ৰাষ্ট্ৰত। 3 নম্বৰত কি দিয়া আছে, এতিয়া সীমিত ৰাজতন্ত্ৰ কাক বোলে। উত্তৰত দিয়া আছে ৰজাৰ হাতত একো ক্ষমতা নাথাকে বাবে এই ব্যৱস্থাক সীমিত ৰাজতন্ত্ৰ বোলা হয়। 4 নম্বৰত দিয়া আছে লিককে আধুনিক যুগৰ চৰকাৰক কেইটা ভাগত ভাগ কৰিছে আৰু কি। ইয়াৰ উত্তৰত দিয়া আছে লিককে আধুনিক যুগৰ চৰকাৰক 2টা ভাগত ভাগ কৰিছে। সেইকেইটা হ'ল একনায়কতন্ত্ৰ আৰু গণতন্ত্ৰ। 5 নম্বৰত দিয়া আছে একনায়কতন্ত্ৰ কাক বোলে। উত্তৰত দিয়া আছে কিছুমান দেশত এতিয়াও একোজন ব্যক্তি বা এটা ৰাজনৈতিক দলৰ একছত্ৰী শাসন চলি আছে। এনেকুৱা শাসক ব্যৱস্থাক একনায়কতন্ত্ৰ বোলা হয়। তাৰপিছত ইয়াৰ উদাহৰণ ক'লে তোমালোকে নৰ্থ কোৰিয়া বুলি লিখিব পাৰা। 6 নম্বৰত দিয়া আছে গণতন্ত্ৰ কাক বোলে। উত্তৰত দিয়া আছে গণতন্ত্ৰ হ'ল জনসাধাৰণৰ কল্যাণৰ বাবে জনসাধাৰণে চলোৱা শাসন। 7 নম্বৰত দিয়া আছে কি, পৰোক্ষ গণতন্ত্ৰ কাক বোলে। উত্তৰত দিয়া আছে আধুনিক যুগত গণতন্ত্ৰত প্ৰতিনিধিৰ যোগেদিহে সৰ্বসাধাৰণে শাসনত অংশগ্ৰহণ কৰিব পাৰে বাবে এনে গণতন্ত্ৰক পৰোক্ষ গণতন্ত্ৰ বোলে। 8 নম্বৰত দিয়া আছে সংসদীয় পদ্ধতিৰ চৰকাৰ কাক বোলে। উত্তৰত দিয়া আছে কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ সম্পৰ্কৰ ওপৰত ভিত্তি কৰি এই চৰকাৰক সংসদীয় পদ্ধতিৰ চৰকাৰ বোলা হৈছে। 9 নম্বৰত দিয়া আছে সংসদীয় পদ্ধতিৰ চৰকাৰ জন্মস্থান ক'ত আৰু এই চৰকাৰক আন কি নামেৰে জনা যায়। উত্তৰত দিয়া আছে সংসদীয় পদ্ধতিৰ চৰকাৰৰ জন্মস্থান ইংলেণ্ড আৰু চৰকাৰক আন ৱেষ্ট মিনিষ্টাৰ মডেল চৰকাৰ নামেৰে জনা যায়। তাৰপিছত 10 নম্বৰত কি দিয়া আছে সংসদীয় পদ্ধতিৰ চৰকাৰৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা। উত্তৰত দিয়া আছে সংসদীয় পদ্ধতিৰ চৰকাৰৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল 1 নম্বৰত কি দিয়া আছে আমাৰ 2জন মুৰব্বী। এই চৰকাৰৰ 2জন মুৰব্বীৰ ব্যৱস্থা আছে। 2 নম্বৰত কি দিয়া আছে কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰ সদস্য। এই চৰকাৰত কাৰ্যপালিকা অৰ্থাৎ মন্ত্ৰী পৰিষদৰ সদস্যসকল বিধানমণ্ডলৰ সদস্য। 3 নম্বৰত দিয়া আছে বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ ওচৰ সম্বন্ধ। সংসদীয় পদ্ধতিৰ চৰকাৰৰ বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ সম্পৰ্ক নিবিড়। তাৰপিছত আমাৰ 11 নম্বৰত দিয়া আছে সংসদীয় পদ্ধতিৰ চৰকাৰৰ গুণবোৰ লিখা। সংসদীয় পদ্ধতিৰ চৰকাৰৰ গুণবোৰ 1 নম্বৰত দিয়া আছে
সংসদীয় পদ্ধতি চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সুসম্পৰ্ক আৰু সহযোগিতা থাকে। ফলত যিকোনো সমস্যা আইনৰ সহায়ত সহজতে সমাধান কৰিব পাৰি। 2 নম্বৰত দিয়া আছে, এই চৰকাৰ বিধানমণ্ডলৰ ওপৰত দায়বদ্ধ হোৱা বাবে দেশ আৰু জনগণৰ স্বাৰ্থৰ বিপৰীতে হোৱা কোনো কাম চৰকাৰখনে কৰিব নোৱাৰে। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকে এইটো ভিডিঅ'ৰ পৰা কিবা বুজি পাইছানে নাই, এইটো মোক তোমালোকে কনফাৰ্মেশ্যন দিয়াৰ কাৰণে তোমালোকে কমেণ্টত এটা ইয়েছ বা ন' কি বুজিলা কি বুজা নাই কমেণ্টত তোমালোকে জনাই দিবা। তোমালোকে কমেণ্ট কৰিলে আমি একচুৱেলি গম পাওঁ যে ল'ৰা ছোৱালীবিলাকে বুজি পাইছেনে নাই। আমি ইমান কষ্ট কৰি টাইপ কৰি লৈ আহিছোঁ কুৱেশ্যনবিলাক আৰু ভালকৈ ভিডিঅ'টো বনাই লৈ আহিছোঁ, কিমান এডিট কৰিছোঁ। তোমালোকে যদি বুজি নোপোৱা তেনেহ'লে আমাৰ এই কষ্টবিলাক এনে যাব। সেইকাৰণে তোমালোকে বুজি পাইছেনে নাই কমেণ্টত এবাৰ জনাই দিয়া, আমাৰো বহুত ভাল লাগিব। তেনেহ'লে তোমালোকে নেক্সট ভিডিঅ'ত পাই যাব মোক। যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, তোমালোকে মোক নেক্সট ভিডিঅ'ত পাই যাবা। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ।